বতুৱাত পইতা ভাত গেলাই থৈছিলোঁ কালি এতিয়া এই বাহিৰত বহি খাম জোনাকনি খাবৰ ভাল লাগিব সন্ধিয়া পইতা ভাতকেইটা খাই জোনাকী পৰুৱা ধৰিবলৈ অকণমান ইফালে সিফালে ওলাই যাম জোনাকী পৰুৱা ধৰিলে বোলে হাগিব লাগে হাগিব লাগিলেও লাগিব হাগি আহিমগৈ আৰু তাতেনো কি হ'ল জোনাকী পৰুৱা ধৰি মই বৰ ভাল পাওঁ ঐ ছোৱালী হে পাকঘৰৰ বতুৱাটো ক'ত উলিয়াই আনিছ আলহী হলি বুলি একদম অটপালি বাঢ়ি গৈছে তহঁতৰ দেই কি আপোনাৰ নাম লিখা আছে নেকি বতুৱাটো জেঠাইহঁতৰ ঘৰৰ বতুৱাহে কিবা নাতে কেলৈ উলিয়াই আনিছ বতুৱাটো এনেকৈ সন্ধিয়াখন পইতা ভাত আছে ইয়াত পইতা ভাত খাম এতিয়া আলু দুটা জুইত ভৰাই থৈ আহিছোঁ চৌকাত পিছফালৰ সেইকেইটা পিটিকি খাই ল'ম এতিয়া সন্ধিয়াতে মোৰ ইমান ভোক লাগে আপোনালোকে ইমান দেৰিকৈ ভাত বনাই আমাৰ অভ্যাস নাই দেই আমি খুব গধূলিতে ভাত খাওঁ আপোনালোকৰ ভাত খোৱালে একদম হজম হৈ যায়গৈ আকৌ এবাৰ খাই দিব পৰা হৈ যাওঁ ভাল ভতুৱা দেই এইবোৰ ইমান ভাত খাব পাৰি ইমান গালে গালে চাইজটো হৈছে ইমান অকণমানি ভাত খাই একদম চৰুৱে তহঁতৰ নিচিনা আলহী আহিলে দেখোন ভঁৰাল খালী হৈ যাবগৈ ভাতকেইটা ভালকৈ খাওঁ আমি পাই আপোনাৰ নিচিনাকৈ ডায়েটিং কৰি থকা নাই নহয় কেইটামান ভাত খাবলৈ সৰুৰ পৰা মায়ে এতিয়া সৰহ ভাত খোৱা অভ্যাস কৰিলে আমি কি জানো তেনেকেই খাওঁ এতিয়া সেই ভাতকেইটা খাবলৈ শান্তি দিয়ক ভাতকেইটা খাই লওঁ কি যে সঁচাকৈ দেই একদম আপদকেইটা সোমালেহি নহয় আমাৰ ঘৰত আহি বৌয়ে মানে হেৰি অকলে পাই ছোৱালীজনীক বৰ গালি পাৰিছে ক'তনো গালি পাৰিছোঁ দেখা নাই বতুৱা চতুৱা উলিয়াই আনিছে পাকঘৰৰ পৰা ক'বই লাগিব এষাৰ বতুৱাটো যেনিবা উলিয়ালে অকণমানি ছোৱালীজনীয়ে তাতেনো ইমানকৈ বকিবলৈ কি হ'ল মই খিৰিকীখনৰ পৰা শুনিহে ওলাই আহিছোঁ ইমান বকিছে আপুনি বদৰ নাপায় আৰু দেই সৰু ছোৱালীজনীক তেনেকৈ বকিব আলহী এদিনৰ কাৰণেহে আহিছোঁ আমি দুজনী আপোনাৰ যে একদম আমাৰ প্ৰতি ইমান খাই আছে বুলি ভবা নাছিলোঁ দেই হয় অকণমানি ছোৱালী নিচিনাকৈ থাকিব লাগে তেতিয়াহ'লে ইমানো হেৰি কৰিব লাগে নে উৎপাত কৰিব লাগে নে সন্ধিয়া ভাত বনামেই দেখোন সেই এতিয়া হাঁহ মাংস আনি থৈছোঁ মাংস ভাত বনামেই এতিয়ানো পইতা ভাতগাল খাবলৈ কি হ'ল বাৰু মই কৈছোঁ দেখোন মোৰ সন্ধিয়া ভাত খোৱা অভ্যাস আছে বুলি সেই কালিয়ে থৈ দিছোঁ পইতা ভাত তিয়াই পেলাই আলু পিটিকাৰ লগত ভাতটো খামেই যেনিবা আপোনাৰ ইমানো চকু লাগিছেনে ইমানো খোৱা হোৱা দেখিছেনে আপুনি হয় ইমানো খোৱা হোৱা দেখিব লাগে নে আপুনি লোকক খোৱা হোৱা দেখিব নাপায় চকুত আচিনা হ'ব যেতিয়া গম পাব আকৌ আমাৰ পেহী এজনী আছিলে আকৌ আগতে লোকক খোৱা হোৱা দেখে লোকৰ পাতলে সেই পেন্দুৰকৈ চাই থাকে সেই একদম ডাঙৰ আচিনা উঠে চকুত গম পাইছে আপোনাৰ উঠিব আকৌ চকুত আচিনা হ'ব এনেও আপোনাৰ চকুকেইটা একদম ডাঙৰ বাতলি গুটিকেইটা সমান আচিনা উঠিলে আৰু ডাঙৰ হৈ যাব আকৌ দেই মই কৈ দিলোঁ হ'লে আকৌ বাহিৰত ইমান হুলস্থুল শুনিছোঁ কি হৈছে কিটো নহ'ব মই পইতা ভাত খাবলৈ বতুৱাটো উলিয়াই আনিছোঁ বৌয়ে ইমান গালি পাৰিছে দেখিছনে নাই তই যে এই ফুট গধূলিত যে পইতা ভাত খাবলৈ উলিয়াই আনিছ দিনত খাব নোৱাৰিলি নেকি ইমান তই খকুলি নে ইমান গৰম হ'ব নাপায় অকণমান দেই সন্ধিয়ানো পইতা ভাত খানে বাৰু ঐ পোৱালি তোৰ কি দৰকাৰ মই তোৰ ভাগৰ ভাত কাঢ়ি খাইছোঁ নেকি নিজেহে থৈ দিয়া ভাতকেইটা খাবলৈ উলিয়াই আনিছোঁ বেছি কথা নকবি আকৌ পোৱালি তই আকৌ বেছি দাম নিদিবি আকৌ একদম হেৰি দলি মাৰি দিম আকৌ মোক দলিয়াব পাৰ তহঁতি মোক দলিয়াব পাৰ কথা নকবি আকৌ গম পাইছ নাই ঐ তহঁতি এইবোৰ তৰ্কাতৰ্কি লাগি নাথাক দেই তিনি সন্ধিয়াখন একদম পৰিৱেশটো নষ্ট কৰি পেলা তহঁতি মানে থাক পইতা ভাত খাই বতুৱা ধুই পেলাবি চাকৰ নাই কোনো গম পাইছ নাই ক'ব নালাগে জানো বতুৱাটো ধুই পেলাব পাৰিম আৰু ইমান আৰু ক'ব নালাগে আৰু পাই জানা তহঁতি সেইকাৰণেহে কালি সেই গোটেই কিবা ভাজি পেলানি চৌটো তেনেকৈ থৈ দিবি গোটেইখন পিছদিনাখন মই ধুবলগীয়া হৈছে পকৰি বনাইছিলি হ'বলা সেইখিনি ধুলোহেঁতেন নহয় পিছদিনাখনি ইমান কথা শুনাব নালাগে বাৰু এইবাৰ তেনেকৈ পেলাই থবিচোন বাৰু বাচন বৰ্তন দুফাল কৰিম কেৰাহীৰ মাজতে দুফাল কৰিম মই কৈছোঁ নহয় চৰু গৈ বাঁহনিত কৰিবগৈ দৌৰিলে ফৰ্মতে চব পেলাই দিম উৎপাত বাঢ়িছে তহঁতৰ ঐ পি হ'ব ব'ল আমি খাই লওঁ এইবোৰ কথা শুনি থাকিলে পেট নভৰে নহয় ঐ পি পকা কলকেইটা খাওঁ মোৰ যে একদম ভোকেই লাগিছে পাই ৰহ ভালকৈ বহি ল'ব লাগিব আগফালে ঠাণ্ডা হাৱা মাৰি আছে কলকেইটা একদম যিমান পাওঁ সিমান খাই দিম এতিয়া সেই হৰি ইমান ডাঙৰ মানুহ দেখা নাই দেই এই মাত্ৰ পইতা ভাত এগাল খোৱা নাছিলি নে আকৌ কলথোক যে উলিয়াই আনিলি মই নাখোৱা নহয় কঁঠাল গুটিহে খাইছিলে সেই পইতা ভাতকেইটা দেখা নাই আৰু দেই মই এতিয়া ভাত বনাই আছোঁ ভাতগাল কেনেকৈ খাবি এতিয়া এই সোপা যদি খাই ল'বলৈ হয় হে গোটেইগাল নাখাওঁ নহয় কিবা ইমানো আৰু এককশ নহয় আৰু দিয়ক তহঁতি বাকলি য'তে পেলাবি চাবি আকৌ হে যোৱা হেৰি সোমবাৰে যে জাহাজী কল আনিছিলোঁ সেইবোৰ খাই বাকলি য'তে ত'তে দলিয়ালি তহঁতি আপদ বৈবোৰ পিছফালে দুৱাৰডালিতে পেলাই থ'ম পিছল খাপ পৰিব আপুনি কথা ক'লে একদম কেনেকুৱা উল্টা জবাব দিয়ে চাচোন বাৰু সঁচাকৈ পাই এই ছোৱালীজনী কি যে হ'ব আৰু দেই আমি ঘৰত থাকিলে যিহকে তিহকে খায়ে থাকোঁ আমি খাই থকা মানুহ খামেই বেয়া নাপাব আৰু দেই বান্দৰ নেকি যিহকে তিহকে যে এনি টাইম লেপাই থাক বান্দৰ বুলিয়ে ধৰক আৰু মই মানুহজনীহে অকণমানি বহুত খাই দিব পাৰোঁ আমাৰ এই যে কঁঠাল গুটিয়ে যে সৰুতে এই অকণমানি থাকোঁতে একদম সেই ভীমকল পিচি খুৱাই দিয়ে তাইক একদম 3-4টা ভীমকল পিচা খাই দিয়ে তাই আৰু ভাত বোলে একদম দোকানী খাই দিব পাৰে সৰুতে খাই অভ্যাস হৈ গ'ল ভাল গৰহ দেই মই দেখা নাই এনেকুৱা মানুহ চাগে আমি যে সৰুতে নাখাওঁ আমাক খেদি খুৱাব লাগে কিবা এটা খাবলৈ দিলে নাখাওঁকৈ পলাওঁ মাহঁতে পিছে কাঢ়ি লৈ দৌৰি হেৰৌ এনেকুৱা যে মই ৰাক্ষস গৰহ মানুহ সঁচাকৈ প্ৰথমবাৰ দেখিলোঁ আৰু দেই জীৱনত দেখা নাই মই তহঁতে দেখা নাই নহয় এতিয়া চাই লওক আৰু